আপোনালোক সকলোকে মোৰ অন্য এটি গ্ৰন্থপাঠ ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ সাদৰেৰে স্বাগতম জনাইছোঁ। ইতিমধ্যে কৌশিক নন্দন বৰুৱাৰ জনপ্ৰিয় সৰাফুল গ্ৰন্থখনৰ 28টা খণ্ড মই মোৰ ইউটিউব চেনেলটোত আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'সমূহত যথেষ্ট মৰম দিছে, তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি লৈ আহিছোঁ সেই গ্ৰন্থখনৰে 29তম খণ্ডটি, য'ত আছে কেইবাটাও হৃদয়স্পৰ্শী শিৰোনাম। তেন্তে আহক পলম নকৰি আজিৰ প্ৰথমটো শিৰোনামৰ মাজলৈ আগবাঢ়িছোঁ, যাৰ নাম হৈছে সময় সদায় নিজে নাহে, কেতিয়াবা আমি আনিব লাগে। কেতিয়াবা এনেকুৱা হয়নে, এই ধৰক কিবা এটা প্ৰিয় কাম আপোনাৰ কৰাৰ খুব ইচ্ছা, সকলো সুযোগ সুবিধা থকাৰ পাছতো আপোনাৰ এলাহ বা আন সৰু কিবা কাৰণত কৰা নহ'ল। পাছত কেতিয়াবা কৰিম বুলি পেলাই থ'লে, কেতিয়াবা আকৌ ধৰক কোনোবা এজনক লগ কৰাৰ কথা, সকলো ঠিকেই মিলি থকাৰ পাছতো সেই সৰু অজুহাতত হ'ব আকৌতো লগ পামেই বুলি আঁতৰি থাকিল। কাৰোবাক কিবা এটা ক'বলৈ খুব ইচ্ছা থকাৰ পাছতো ভয় সংকোচ বা আন কিবা কাৰণত পাছত ক'ম বুলি থৈ দিলে। হৈছে চাগে ন? মনত পেলাওকচোন। এনেকৈ পাছলৈ থৈ দিয়া কিমান কাম সম্পূৰ্ণ হৈছেগৈ। লগ কৰা হয়নে পাছত? ক'ব পৰাকৈ কাষত থাকেগৈনে মানুহ? কোনোৰ ক্ষেত্ৰত হয়তো থাকে, বেছিভাগৰ ভাৱে কিন্তু নাথাকে। সেয়ে কওঁ, সময় থাকোঁতেই ভাল লগাবোৰ ভাল পোৱাবোৰ কৈ পেলাওক, কৰি পেলাওক। কাৰণ কি জানে, সময় সলনি হওঁতে সময় নালাগে। পাছত লগ কৰিম বুলি ভাবি থোৱা বন্ধুজন হয়তো পাছলৈ লগ কৰিব পৰাকৈ বন্ধু হৈয়ে নাথাকে। ক'ম বুলি সাঁচি থোৱা কথাষাৰৰ মানুহজন হয়তো কথাই ঢুকি নোপোৱাকৈ আঁতৰি যায়। নাথাকে, কোনো একে হৈ নাথাকে, না আপুনি না মই না সময়। তাৰ মাজতো যদি কিবা কৈ আপুনি একে হৈ ৰৈ দিলে, তেন্তে প্ৰতি মুহূৰ্ততে এসোপা যন্ত্ৰণা ৰৈ থাকিব আপোনাৰ বাবে। এইখন পৃথিৱী সলনি হোৱাৰ পৃথিৱী, একে হৈ থকাৰ বাবে নহয়। বতৰৰ দৰে সলনি হৈ থাকক, আপুনি আগুৱাই গৈ থাকিব পাৰিব। এবাৰ যদি ৰৈ দিয়ে, চাৰিওফালে অচিনাকি মুখে আগুৰি ধৰিব। সেয়ে কৈছোঁ, সময় আহিব বুলি ৰৈ নাথাকিব। সময়ে কাক কেতিয়া কাৰ পৰা কাঢ়ি নিয়ে কোনেও নাজানে। এতিয়া আহিছোঁ আজিৰ দ্বিতীয়টো শিৰোনামৰ মাজলৈ, যাৰ নাম হৈছে কথাবোৰ কেতিয়ালৈ ক'ব পাৰিম। এই যে চবেই কয়, মনটো বেয়া লাগিলে কাৰোবাৰ আগত ক'ব লাগে, কথাবোৰ পাতিব লাগে। হয়, একেবাৰে সঁচা কথা, ক'ব লাগে। কিন্তু কেতিয়ালৈ ক'ব পাৰিম? সলনিৰ পৃথিৱীত কোনোবা থাকিব জানো শেষলৈকে? সদায় শুনিব বুলি কথা দিব পাৰিব জানো? নোৱাৰে, কোনেও নোৱাৰে। মুখেৰে নক'লেও কামত বিৰক্তি প্ৰকাশ পাবই। ফোনৰ পৰা মেছেজলৈ নামিব, লাহে লাহে কথাবোৰ চমু হ'ব। এসময়ত মেছেজত কথা নহয়, মাত্ৰ উত্তৰ দিয়া হ'ব। লাহে লাহে উত্তৰ অহাৰ সময়বোৰ দীঘলীয়া হ'ব। সেই বিশেষজনৰ চেটত এলাগী হৈ পৰি ৰ'ব আপোনাৰ অনুভৱবোৰ, হুমুনিয়াহবোৰ। নীলা চিনলৈ ৰৈ ৰৈ ভেঁকুৰ লাগিব কথাবোৰত। তাৰ পৰা ওলোৱা দুৰ্গোন্ধত উশাহ বন্ধ হ'ব আপোনাৰ। তেতিয়া পাৰিব অকলে? সেয়ে আজিকালি নকওঁ, কাকোৱে নকওঁ। এসময়ত কৈছিলোঁ, কিন্তু সাঁচি থোৱা অনুভূতিবোৰত এতিয়া অৱহেলাৰ ভেঁকুৰ লাগিল। সেয়ে এতিয়া আৰু ক'বলৈ মন নাযায়। আচলতে মন নোযোৱাও নহয়, কিন্তু এক জেদ। কিয় ক'ম? কিয় উদঙাই দিম নিজক? কিয় নিজৰ হুমুনিয়াহবোৰক আনৰ আমনিৰ কাৰণ হ'বলৈ এৰি দিম? নিদিওঁ। থাকক, এনেকৈ থাকক। কান্দিম, ঠিকে আছে। কোনোবা দিনা গোটেই ৰাতি শীতানৰ গাৰু ভিজাই কান্দিম। কিন্তু পিছদিনাই আকৌ হাঁহি হাঁহি উঠি আহিম। তেওঁ নকওঁ। কাৰোৰে পৰা সময় ভিক্ষা নকৰোঁ, কাকোৱে নিদিওঁ নিজক জানিবলৈ। এই জেদখিনি কেতিয়াবা লাগে, নিজক মজবুত কৰিবলৈ লাগে, নিজক নতুনকৈ গঢ়িবলৈ লাগে, নিজক বুজিবলৈ লাগে। আমাৰ সকলোৰে মাজত এই শক্তি আছে।
মাত্ৰ আমি নাজানো আৰু আনৰ অৱহেলা পাই ফুৰোঁ। সাঁচি থোৱা এই কথাবোৰ জমা হৈ হৈ নিজক আৰু বেছি শক্তিশালী কৰিব। বাদ দিয়ক। অনুভৱৰ পাত্ৰত কথাবোৰ লৈ লৈ সময় ভিক্ষা কৰিবলৈ বাদ দিয়ক। ময়ো বাদ দিছোঁ এতিয়া। নিজক এটা দুৰ্গৰ মাজত ৰাখি থৈছোঁ, যিটো পাৰ হৈ মোক কোনোবাই আঘাত কৰাটো দূৰ, স্পৰ্শও কৰিব নোৱাৰে। এতিয়া আহিছোঁ আজিৰ তৃতীয় তথা অন্তিমটো শিৰোনামৰ মাজলৈ, যাৰ নাম হৈছে কৃষ্ণক বুজিব নোৱাৰি। কৃষ্ণ। কৃষ্ণক সকলো ক'ব পাৰি, কৃষ্ণক অভিযোগ দিব পাৰি, খং বা অভিমান কৰিব পাৰি, যশোদাৰ কোলা উদং কৰি কিয় দৈৱকীৰ কাষলৈ গ'ল বুলি প্ৰশ্ন তুলিব পাৰি, ৰাধাক ভাল পাই ৰুক্মিণীক বিয়া কৰালে বুলি বদনাম দিব পাৰি, দ্ৰৌপদীৰ লগত হোৱা অন্যায় কিয় আঁতৰৰ পৰা চালে বুলি খং কৰিব পাৰি, ভাই ভাইৰ মাজত কাজিয়া লগোৱা বুলি ইটিকিং কৰিব পাৰি, কিন্তু কৃষ্ণক বুজিব নোৱাৰি। জন্মতে মাক দেউতাকৰ পৰা আঁতৰ হোৱা কৃষ্ণৰ দুৰ্ভগীয়া কপালখন চাব নোৱাৰি। জন্মৰ পৰা পাই অহা মানুহখিনিক, মাকজনীক, ঠাইখন, দায়িত্বৰ বাবেই এৰি আহিব লগা হোৱা কৃষ্ণৰ মনটোৰ হাহাকাৰবোৰ শুনিব নোৱাৰি। প্ৰেম হেৰুৱাই নিথৰুৱা হোৱা কৃষ্ণৰ অষ্টভাৰ্যাৰ পাছতো বুকুৰ শূন্যতাখিনি দেখিব নোৱাৰি। কানাইৰ পৰা দ্বাৰকাধিপতি হোৱাৰ যন্ত্ৰণাখিনি বুজিব নোৱাৰি। সঁচাই বুজিব নোৱাৰি। মাত্ৰ গালি দিব পাৰি। নাৰী মহলৰ মাজত জনপ্ৰিয় পুৰুষক শ্ৰীকৃষ্ণ বুলি হাঁহিব পাৰি। কাৰোবাৰ প্ৰেমৰ নিষ্ঠুৰ প্ৰতাৰণাক ৰাধাকৃষ্ণৰ লগত ৰিজাই উপহাস কৰিব পাৰি। কিন্তু সকলোৰে মনোবাঞ্ছা পূৰাই নিজে বিচৰা একো নোপোৱা কৃষ্ণৰ জীৱনৰ দুখখিনি চাব নোৱাৰি, বুজিব নোৱাৰি। কৃষ্ণক যিয়ে যেনেকৈ বিচাৰিলে তেনেকৈয়ে পালে। কৃষ্ণ সকলোৰে হ'ল, কিন্তু কোনো কৃষ্ণৰহে হ'ব নোৱাৰিলে। তথাপি হাজাৰ অভিযোগ ঠাট্টা মস্কৰাৰ পাছতো আমি সকলোৱে ক'ৰবাত কৃষ্ণকেই বিচাৰি ফুৰোঁ। প্ৰতিজনী নাৰীয়ে নিজৰ সন্তানৰ মাজত শ্ৰীকৃষ্ণকেই বিচাৰে। প্ৰতিজনী গাভৰুৱে প্ৰেমিকৰ মাজত এবাৰ হ'লেও কৃষ্ণৰ চঞ্চল চাৱনিয়ে বিচাৰে। প্ৰতিজনী ভনীয়েকে ককায়েকৰ মাজত কৃষ্ণকেই বিচাৰে, যি ভনীয়েকৰ প্ৰেমৰ বাবে নিজৰ সন্মানৰ ভৰিৰে মোহাৰিছিল। প্ৰেমিক, স্বামী, পৰিয়াল থকাৰ পাছতো সকলোৱে বিচাৰে কৃষ্ণৰ দৰে এজন বন্ধু, যি সকলো বিপদত কাষত থাকে। কৃষ্ণ ভগৱান হয়নে নহয় নাজানো, কৃষ্ণৰ অস্তিত্ব কিমান সঁচা নাজানো, কিন্তু আমাৰ সকলোৰে মাজতে কৃষ্ণ আছে আৰু থাকিব, সেয়া সত্য। কৃষ্ণ মানে এক আশ্বাস, কৃষ্ণ মানেই বন্ধুত্ব, কৃষ্ণ মানেই প্ৰেম, কৃষ্ণ মানেই ভালপোৱা। এই ভালপোৱা বৈ থাকক, কৃষ্ণ যি থাকক আপোনাৰ মোৰ সকলোৰে বুকুত। এয়াই আছিল আজি মই নিৰ্বাচিত কৰি অনা 3টা বিশেষ শিৰোনাম। আশা কৰিছোঁ আজিৰ প্ৰতিটো শিৰোনামেই আপোনালোকৰ মন চুই গ'ল আৰু আপোনালোকে নিজৰ জীৱনৰ লগত ইয়াক ৰিজাই চাব পাৰিছে। মোৰ ভিডিঅ'সমূহত আপোনালোকে যথেষ্ট মৰম দেখুৱাইছে, তাৰ বাবে পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহিবলগীয়া ভিডিঅ'সমূহতো আপোনালোকৰ পৰা সঁহাৰি আশা কৰিছোঁ। অনাগত খণ্ডত পুনৰ কেইটামান শিৰোনামৰ সৈতে মই সোনকালে আহিম। তেন্তে আজিলৈ আহিছোঁ।